আজি আমি ষ্টাৰ্ট কৰিম মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি। পাৰ্ট 1টো অলৰেডি আপলোড কৰা হ'ল, আপোনালোকে গৈ মোৰ চেনেলত গৈ চাই ল'ব পাৰিব। তাতো যথেষ্টখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিয়া হৈছে বি এড এণ্ট্ৰেঞ্চৰ কাৰণে। গতিকে ইয়াতো আমি পাৰ্ট 2টো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা হ'ব, যিখিনি বি এড এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। গতিকে আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টটো হৈছে Syed Ahmad Khan founded the Mohammedan Anglo-Oriental College which later became, যে ছৈয়দ মহম্মদ খানে কি কৰিছিলে মহম্মদান এংলো অৰিয়েণ্টেল কলেজ প্ৰতিষ্ঠা কৰিছিলে, যিখন বৰ্তমান কি বুলি জনা যায় এইটো সুধিব পাৰে। সেইটো হৈছে আলিগড় মুছলিম ইউনিভাৰ্চিটি। হৈছে আলিগড় মুছলিম ইউনিভাৰ্চিটি। নেক্সট কুৱেশ্যনটো হ'ব, সেইটো হৈছে দ্য মহম্মদান লিটাৰেৰী ছ'চাইটি ৱাজ ফাউণ্ডেড বাই। এতিয়া দুটা আছে, এটা হৈছে মহম্মদান এংলো অৰিয়েণ্টেল কলেজ, যিখন প্ৰতিষ্ঠা কোনে ফাউণ্ড কৰিছিলে, সেইজন হৈছে ছৈয়দ আহমেদ খান, আৰু দ্বিতীয় আৰু এখন হৈছে সেইখন হৈছে মহম্মদান লিটাৰেৰী ছ'চাইটি ৱাজ ফাউণ্ডেড বাই। মহম্মদান লিটাৰেৰী ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিলে? তাৰ এনচাৰটো হ'ব নবাব আব্দুল লতিফ। নবাব আব্দুল লতিফে মহম্মদান লিটাৰেৰী ছ'চাইটি প্ৰতিষ্ঠা কৰিছিলে। নেক্সটটো হু পেইণ্টেড দ্য ফেমাছ ভাৰত মাতা পৰ্ট্ৰেট। ইয়াত এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰত মাতা পৰ্ট্ৰেটটো কোনে বনাইছিলে, কোনে পেইণ্ট কৰিছিলে? সেইজন হৈছে অৱনীন্দ্ৰনাথ টেগৰ। অৱনীন্দ্ৰনাথ টেগৰে ভাৰত মাতা পৰ্ট্ৰেট পেইণ্ট কৰিছে, যি চিম্বলাইজ কৰিছিলে পাৱাৰ, ষ্ট্ৰেংথ। তাৰপিছতে নেক্সট, who was the first Indian woman president of Indian National Congress? মই ইয়াত এইটো আগতে কৈছোঁ যে যদি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট বুলি কোৱা হয়, তেওঁ হ'ব এনি বেচেণ্টে। আৰু আপোনালোকক যদি সোধে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট, ইণ্ডিয়ান ওমেন বুলি যদি সোধে তেওঁ কোন হ'ব? তেওঁ হ'ব সৰোজিনী নাইডু। তাৰপিছতে দ্য ৰেগুলেটিং এক্ট অফ 1773 এষ্টাব্লিছেছ দ্য ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইন। এতিয়া সুধিব পাৰে যে ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কিহৰ আণ্ডাৰ প্ৰতিষ্ঠা হৈছে? সেইটো হৈছে ৰেগুলেটিং এক্ট 1773। ক'ত প্ৰতিষ্ঠা হৈছিলে? সেইটো হৈছে কলকাতাত। এতিয়া কলকাতাতে ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিলে। তাৰপিছতে বিপিন চন্দ্ৰ পাল পাব্লিছ হুইচ ইংলিছ উইকলি নিউজ পেপাৰ টু প্ৰপাগেট নেশ্যনেলিষ্ট আইডিয়াছ। আপোনালোকে নিশ্চয় শুনিছে যে লাল বাল পাল বুলি যে কোৱা হৈছিলে যে সেইটো সময়ত, সেই লাল বাল পালৰে পাল হৈছে বিপিন চন্দ্ৰ পাল। সেই বিপিন চন্দ্ৰ পালে এখন ইংলিছ উইকলি নিউজ পেপাৰ পাব্লিছ কৰিছিলে, যিখনে নেশ্যনেলিষ্ট আইডিয়া প্ৰপাগেট কৰিছে, টু প্ৰমোট নেশ্যনেলিষ্ট আইডিয়াজ। সেইখনৰ নাম হৈছে নিউ ইণ্ডিয়া। নিউ ইণ্ডিয়া ইংলিছ উইকলি নিউজ পেপাৰ তেওঁ পাব্লিছ কৰিছিলে। সুধিছে নেক্সট কুৱেশ্যন হ'ব, হুইচ ৰিফৰ্মেটিভ এৰিয়া ৱাজ এক্সপ্লিচিটলি পাৰ্চুড বাই ৰাজা ৰামমোহন ৰয় থ্ৰু দ্য ব্ৰাহ্ম সমাজ। যে কোনটো এৰিয়াত বেছি ৰিফৰ্মেটিভ কাম কৰিছিলে তেওঁ ৰাজা ৰামমোহন ৰায়ে থ্ৰু ব্ৰাহ্ম সমাজৰ জৰিয়তে। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছতে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? সেইটো হৈছে উইডো ৰিমেৰিজ এণ্ড ওমেন এডুকেশ্যন। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজৰ আণ্ডাৰত বহুতখিনি ছ'চিয়েল ৰিফৰ্মছ ষ্টাৰ্ট কৰিছিলে। তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে সেইটো হৈছিলে উইডো ৰিমেৰেজ এণ্ড ওমেন এডুকেশ্যন। তাৰপিছতে নেক্সট হৈছে মেচ দ্য ইয়েৰ 1839 উইথ দ্য কাৰেক্ট স্পিৰিচুৱেল অৰ্গেনাইজেশ্যন এণ্ড ফাউণ্ডাৰ এজ কেপচাৰ্ড ইন দ্য টেক্সট।
যে 1839ত কি প্ৰতিষ্ঠা হৈছিলে, যিটো এটা স্পিৰিচুৱেল অৰ্গেনাইজেশ্যন আছিলে আৰু কোনে প্ৰতিষ্ঠা কৰিছিলে, এইটো কি হ'ব বাৰু? সেইটো হৈছে তত্ত্ববোধিনী সভা, তত্ত্ববোধিনী সমাজ দেৱেন্দ্ৰনাথ টেগৰে। মই এইটো আগতেও এইটো কুৱেশ্যন কোৱা হৈছে, গতিকে ইয়াত হৈছে তত্ত্ববোধিনী সমাজ দেৱেন্দ্ৰনাথ টেগৰ। দেৱেন্দ্ৰনাথ টেগৰে কি কৰিছিলে? তত্ত্ববোধিনী সমাজ প্ৰতিষ্ঠা কৰিছিলে। শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি। Savitribai Phule, who spearheaded early institutional girls' education in Pune, কোন হৈছিলে 1848। বুজিব পাৰে যে কোনে কৰিছিলে, সেইটো হৈছে সাবিত্ৰীবাই ফুলে। গাৰ্লছ এডুকেশ্যন, আৰ্লি গাৰ্লছ এডুকেশ্যন ইজ এ স্পাউচ অফ কাৰ ৱাইফ আছিলে, তেওঁ হৈছে জ্যোতিবা ফুলে। Under which structural administrative phase was the 1853 Charter Act implemented to declare open recruitment for civil servants? যে কোনটো ষ্ট্ৰাকচাৰেল এডমিনিষ্ট্ৰেটিভ ফেজৰ আণ্ডাৰত যে চাৰ্টাৰ এক্ট যে আগতে কোৱা হৈছে, যে আগৰ ভিতৰত কোৱা হৈছে যে চাৰ্টাৰ এক্ট 1853 ইমপ্লিমেণ্ট কৰিছিলে অপেন ৰিক্ৰুটমেণ্ট ফৰ চিভিল চাৰ্ভিচৰ কাৰণে অপেন ৰিক্ৰুটমেণ্ট ষ্টাৰ্ট কৰিছিলে। কিন্তু কোনটো ষ্ট্ৰাকচাৰেল ফেজৰ আণ্ডাৰত বুলি ক'লে সেইটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী ৰোল। তাৰপিছতে নেক্সট, the historical text highlights that the Government of India Act 1 was passed in which specific year to transfer rule to British Crown? যে সোধা হৈছে যে কোনটো ইয়েৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ফাৰ্ষ্ট এক্ট যিখন আছিলে সেইখন আহিছিলে, যাৰ জৰিয়তে ভাৰতৰ শাসন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ক্ৰাউনৰ হাতলৈ যায়। সেইটোখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। আৰু এইটো কিয় হৈছিলে? এইটো যেতিয়া 1857 চনৰ 10 মে তাৰিখে যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে মিৰাটত, সেই চিপাহী বিদ্ৰোহৰ যিটো তেওঁলোকে প্ৰৱণতা দেখিছিল, ব্ৰিটিছ চৰকাৰে সেই তাৰ প্ৰভাৱত তেওঁলোকে কি কৰিছিলে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শাসনভাৰ নিজৰ হাতলৈ নিছিলে। তাৰপিছতে identify the geographical base where Atmaram Pandurang established the Parthana Samaj in 1867। মানে এইটো সুধিছে যে আত্মাৰাম পাণ্ডুৰাঙে প্ৰাৰ্থনা সমাজ ক'ত প্ৰতিষ্ঠা কৰিছিলে, সেইটো হৈছে বম্বে। বম্বে, সেইটো হৈছে বম্বে। যে বম্বেত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট, what is the primary founding object of Jyotiba Phule সত্য সাধক সমাজ in 1873? জ্যোতিবা ফুলে কি কৈছে, সত্য সাধক সমাজ প্ৰতিষ্ঠা কৰিছিলে, তাৰ প্ৰাইমেৰী ফাউণ্ডিং অবজেক্টটো কি আছিলে, সেইটো হৈছে এবলিশ্যন অফ ছ'চিয়েল ডিছক্ৰিমিনেশ্যন। যে তেওঁ সত্যসাধক সমাজৰ জৰিয়তে জ্যোতিবা ফুলে যিটো সেইটো সময়ত ছ'চিয়েল ডিছক্ৰিমিনেশ্যন হৈছিলে, আপাৰ কাষ্ট লোৱাৰ কাষ্ট এইবিলাকৰ মাজত যিখিনি ছ'চিয়েল ডিছক্ৰিমিনেশ্যন হৈছিলে, সেই ডিছক্ৰিমিনেশ্যনখিনি এবলিছমেণ্টৰ কাৰণে তেওঁ কাম কৰিছিলে সত্যসাধক সমাজৰ জৰিয়তে। তাৰপিছতে who was the designated president of the Indian National Congress when it was first established in 1885? এইটো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কোন আছিলে প্ৰেচিডেণ্ট অফ INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, যেতিয়া সি প্ৰতিষ্ঠা হৈছিল, কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1885। সেইজন হৈছে WC বেনাৰ্জী। বেনাৰ্জী হৈছে বনাৰ্জী নহয়, এজন হৈছে WC বেনাৰ্জী। তাৰপিছতে কাৰ লগত আণ্ডাৰত হৈছিলে, সেইটো সময়ত হৈছিলে লৰ্ড ডাফৰিনৰ আণ্ডাৰত হৈছিলে। আৰু AO হোমেই তেওঁ যথেষ্ট ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে, তেওঁ আণ্ডাৰটো হৈছিলে। তাৰপিছতে নেক্সট, what structural ideology did Swami Vivekananda prioritize while founding the Ramakrishna Mission in 1897?
যে স্বামী বিবেকানন্দই কোনটো আইডিঅলজি ফ'ল' কৰিছিলে তেওঁ ৰামকৃষ্ণ মিছনৰ সময়ত সেইটো হৈছে স্প্ৰেডিং স্পিৰিচুৱেল এণ্ড ছ'চিয়েল থিংকিং যে স্পিৰিচুৱেল এণ্ড ছ'চিয়েল থিংকিং তেওঁ স্প্ৰেড কৰিছিলে নেক্সট হৈছে where was the Muslim League formally constituted in the year 1906 যে মুছলিম লীগ ক'ত প্ৰতিষ্ঠা হৈছিলে ক'ত ফৰ্ম হৈছিলে ফাৰ্ষ্ট সেইটো হৈছে বাংলাদেশৰ ঢাকাত বৰ্তমান বাংলাদেশৰ ঢাকাতে Next সুধিছে the composition Janagana Mana by Rabindranath Tagore was originally published within which publication name যে জনগণ মনটো ৰবীন্দ্ৰনাথ টেগৰে ক'ত পাব্লিছ কৰিছিলে সেইটো হৈছে ভাৰত বিধাতাত পত্ৰিকা ভাৰত বিধাতাত পাব্লিছ কৰিছিলে চন 1912 Next, who spearheaded the Home Rule League in 1916 alongside its historical recognition as the first woman president of INC? কোনে কৰিছিলে হোম ৰুল লীগৰ কি হৈছে এনি বেচেণ্টে তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট আছিলে The internal components Naram Dal and Garam Dal listed it under the 1916 Lucknow Pact refer to যে 1960 Lucknow Pactৰ জৰিয়তে কি হৈছিলে সেইটো হৈছে যে moderates and extremists inside the national framework যে নৰমদাল মানে হৈছে moderates আৰু গৰমদাল মানে এক্সট্ৰিমিষ্ট এই দুটা চিন্তাধাৰা মানুহ আছে সেই লক্ষ্ণৌ পেক্টৰ জৰিয়তে তেওঁলোকক ইউনিফাই কৰাৰ চেষ্টা কৰা হৈছিলে তাৰপিছতে নেক্সট সুধিছে The Rowlatt Act of 1919 earned severe criticism and widespread resistance primarily because it allowed যে 1919 চনৰ ৰাওলাট এক্ট কোন চনত আছিলে 1919 চনৰ ৰাওলাট এক্ট 1919 চনৰ আৰু এটা ঘটনা হৈছিল সেইটো কি হৈছিলে বাৰু ক'ব পাৰিবনে সেইটো হৈছে জালিৱানৱালাবাগ হত্যাকাণ্ড তাৰপিছতে যে সেই ৰাওলাট এক্টটো বহুত মানে ক্ৰিটিচিজম কৰিছিলে সেই ৰাওলাট এক্টৰ এগেইনষ্টত সেই ৰাওলাট এক্টটোক ক্ৰিটিচাইজ কৰিবলৈ মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলনো ষ্টাৰ্ট কৰিছিলে যিটো ছেকেণ্ড সত্যাগ্ৰহ আছিলে গান্ধীজী সেইটো ছেকেণ্ড সত্যাগ্ৰহ আছিলে ৰাওলাট এক্টৰ অপোজত গতিকে সেই ৰাওলাট এক্টটো কিয় ইমান অপ'জ কৰা হৈছিলে যে সেইটো হৈছে ইমিডিয়েট ডিটেনশ্যন অফ ইণ্ডিভিজুৱেল উইদাউট ট্ৰায়েল যে ট্ৰায়েল নোহোৱাকৈ পানিছমেণ্ট দিয়া হৈছিলে ৰাওলাট এক্টৰ আণ্ডাৰত তাৰপিছতে The hysterical 1922 Chori Sora structural violence incident occurred in which administrative district? ক'ত হৈছিলে চৌৰি চৰা ইনচিডেণ্ট সেইটো হৈছিলে গোৰখপুৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত চৌৰি চৰা ইনচিডেণ্ট হৈছিলে আৰু এইটো যথেষ্ট ইম্পৰ্টেণ্ট চৌৰি চৰা ইনচিডেণ্টৰ লগত কুৱেশ্যন আহে কাৰণ তাৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এই চৌৰি চৰা ইনচিডেণ্টত যেতিয়া গোৰখপুৰৰ পুলিচ ষ্টেচনত মানুহে জুই লগাই দিছিলে ৰিভলিউচনাৰীখিনিয়ে তেতিয়া সেই ঘটনাত আঘাত পাই মহাত্মা গান্ধীয়ে নন কৰ্পৰেশ্যন মুভমেণ্ট আধাতে সামৰিছিলে তেওঁ মহাত্মা গান্ধীয়ে ঘূৰি পাই মন কৰ্পৰেশ্যন মুভমেণ্ট কিয় সামৰিছিলে তেওঁ হৈছে চৌৰি চৰা ইনচিডেণ্টৰ বাবে তাৰপিছত নেক্সট which strategic movement did Mahatma Gandhi abandon leave as a direct fallout of 1922 Chori Chora event আহিলে দেখিছেনে সেইটো হৈছে নন কৰ্পৰেশ্যন মুভমেণ্ট Next, in which year did the flag satyagraha at the Nagpur manifest according to the chronologist? যে flag satyagraha কৰিছে নাগপুৰ আৰু কোনটো চনত হৈছিলে সেইটো হৈছে 1923 তাৰপিছতে Under the threefold Federal Distribution of Government of India Act 1935 3 নম্বৰ এক্ট আছিলে প্ৰথমখন আহিছিলে 1858 ছেকেণ্ডখন আহিছিলে 1919ত থাৰ্ডখন আহিছিলে 1935 which subject list especially accompanied the central and provisional list যে
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1935 কোনখন লিষ্টে এক্সপ্লিচিটলি একম্পেনিড হয় চেণ্ট্ৰেল আৰু প্ৰভিজনেল লিষ্টৰ লগতে সেইটো হৈছে কনকাৰেণ্ট ছাবজেক্ট লিষ্ট তিনিখন থাকে এখন আছিলে চেণ্ট্ৰেল লিষ্ট ইখন আছিলে আৰু এখন আছিলে প্ৰভিজনেল লিষ্ট প্ৰভিঞ্চিয়েল লিষ্ট আৰু থাৰ্ডখন হৈছে কনকাৰেণ্ট ছাবজেক্ট লিষ্ট তাৰপিছতে নেক্সট The Cripps mission came to India in 1942 during which global geopolitical crisis noted in the text is যে Cripps mission 1942 আহিছিলে যাৰ কিয় Cripps mission ভাৰতলৈ আহিছিলে এইটো ষ্টেফৰ্ড ক্ৰিপছৰ আণ্ডাৰত আহিছিলে 1942 কিয় আহিছিলে সেইটো হৈছে সেইটো তোমাৰ গ্ল'বেল জিঅ'পলিটিক্সত কি হৈ আছিলে সেইটো হৈছে World War II হৈছিলে আৰু এই ক্ৰিপছ মিছনৰ জৰিয়তে ব্ৰিটিছাৰসকলে ভাবিছিলে যে ভাৰতীয়সকলক World War II ইনভলভ কৰাবলৈ নেক্সট who delivered the iconic speech Strikes with Destiny on the midnight eve of 14 August 1947 কোনে দিছিলে সেইটো হৈছে আগৰ ভিডিঅ'ত আপোনালোকে পাইছে সেইটো হৈছে জৱাহৰলাল নেহেৰু নেক্সট which historical organization did Nawab Abdul Latif set up to facilitate educational advancement এইটো কোৱা হৈছে আগতে সেইটো হৈছে নৱাব আব্দুল লতিফে কৈছিলে মোহাম্মদান লিটাৰেৰী ছ'চাইটি প্ৰতিষ্ঠা কৰিছিলে Next, who was the creator behind the famous portrait of Bharat Mata mentioned alongside nationalist figures? যে কোনে ভাৰত মাতা পোৰ্ট্ৰেটখন ড্ৰ কৰিছিলে সেইজন হৈছে অবনীন্দ্ৰনাথ টেগৰ The first Supreme Court established under Regulating Act 1773 was physically located in ক'ত আছিলে সেইটো হৈছে কলকাতা এইটো হৈছে The English weekly newspaper New India was published by which nationalist leader এটা অকণমান ৰিপিট হোৱা টাইপৰে হৈছে বাৰু ঠিক আছে একো নাই তাৰ শুদ্ধ উত্তৰটো কি হ'ব সেইটো হৈছে এতিয়াতো আপোনালোকে ক'লোৱে ক'ব পাৰিব লাগে সেইটো হৈছে বিপিন চন্দ্ৰ পাল এটা যে আমাৰ হিষ্ট্ৰীত কোৱা হৈছে যে লাল বাল পাল যে আছে কাক কাক কোৱা হয় লাল বাল পালৰ পাল মানে হৈছে বিপিন চন্দ্ৰ পাল লাল মানে হৈছে লালা ৰাজপথ ৰায় বাল মানে হৈছে বাল গংগাধৰ তিলক এইকেইটা ইম্পৰ্টেণ্ট গতিকে আজি ভিডিঅ'ত আমি ইমানেই আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে ইয়াৰ আগৰ ভিডিঅ'টোতো যথেষ্টখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈছে পাৰ্ট 1ত এইটো হৈছে পাৰ্ট 2 গতিকে এইখিনিয়ে আপোনালোকৰ কাৰণে মই ভবা মতে ইনাফ হয় যথেষ্টখিনি বচা কুৱেশ্যন হয় এইখিনি ইম্পৰ্টেণ্ট হয় বহুত গতিকে আপোনালোকে চাব আৰু যদি চাই ভাল পায় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে কিবা যদি কুৱেশ্যন থাকে ইয়াৰ ৰিলেটেড মোক সুধিব থেংক ইউ